বিটিএডি আৰ্মি ফুটবল লীগৰ সফল সামৰণি বিটিএডি অঞ্চলত শান্তি সম্প্ৰীতি ভাতৃত্ববোধ অক্ষুণ্ণ ৰখাৰ মহান স্বাৰ্থত ভাৰতীয় সেনাৰ ৰেড হৰ্ন ডিভিজনে প্ৰতি বছৰৰ দৰে এইবেলিও সেনা আৰু জনতাৰ মাজত সমন্বয়েৰে আৰম্ভ কৰা বিটিএডি আৰ্মি ফুটবল লীগ 2018-19 চূড়ান্ত খেলখন বুধবাৰে বাক্সা জিলাৰ বৰ্মা এফচি দলে চেম্পিয়নশ্বিপৰ খিতাপ অৰ্জন কৰিছে। Army has always been in the forefront where the sports culture is there in the army. Right at the very beginning when a Jamaat joins the army, as part of the daily routine, daily parades, where games are a compulsory thing, not only to keep you fit but also garner that sportsman spirit and spirit to play along with your brothers in arms, whether it is combat or it is sports. That is part of our culture. That is what I would like to put across. কোকৰাঝাৰ ক্ৰীড়া সন্থাৰ খেলপথাৰত বিটিএডি আৰ্মি ফুটবল লীগৰ চূড়ান্ত প্ৰতিযোগিতাত বাক্সা জিলাৰ বৰ্মা এফচি দলে নিকটতম প্ৰতিদ্বন্দ্বী কোকৰাঝাৰ এফচি দলক 1-0 গলৰ ব্যৱধানত হৰুৱাই চেম্পিয়নশ্বিপ অৰ্জন কৰিবলৈ সক্ষম হয়। উত্তেজিত খেলখনত বিজয়ী দলৰ হৈ একমাত্ৰ গলটো দিয়ে বৰ্মা এফচিৰ খেলুৱৈ পিংকুল বসুমতাৰীয়ে। চূড়ান্ত খেলখনত চেম্পিয়ন দল বৰ্মা এফচিক বঁটাসহ নগদ 2 লাখ টকাৰ চেক প্ৰদান কৰে বিটিএডিৰ ক্ৰীড়া বিভাগৰ কাৰ্যকৰী সদস্য ডনেশ্বৰ গয়াৰী আৰু ৰানাৰ্ছ দলক বঁটাসহ নগদ 1 লাখ টকাৰ চেক দিয়ে সেনাৰ ব্ৰিগেডিয়াৰ গগনদীপে। This excellent initiative. This is the third edition that we had here, and as all of you are aware, this is in view of having respect towards our martyrs, our 40 martyrs who've been recently martyred in this terror attack in Pulwama. This is to pay a tribute in their memory. To mark this occasion, we held a minute silence. All of us bowed our heads. আনহাতে সেনাৰ ফুটবল লীগৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত হৈছে ঘৰুৱা দল কোকৰাঝাৰ এফচিৰ খেলুৱৈ মিথিংগা নাৰ্জাৰীক। বঁটা বিতৰণী সমাৰোহত চিখলাই ৰেজিমেণ্ট সেনাৰ কমাণ্ডেণ্ট MK জৈন উপস্থিত থাকে। উল্লেখ্য যে ভাৰতীয় সেনা আৰু বিটিচি প্ৰশাসনৰ সহযোগত বিটিএডিৰ আৰ্মি ফুটবল লীগ খেলখন যোৱা 12 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছিল। বিটিচিৰ পৰাতো আমি যথেষ্ট নহ'লেও যিমান আশা কৰিছিল এই হিচাপে ফুটবলাৰে কওক বিভিন্ন ইভেণ্টে কওক আমি স্পৰ্টছৰ অলপ আগবাঢ়ি আছোঁ, কিন্তু টেকনিকেলত আমাৰ অকল অসুবিধা হৈছে মানে ল'ৰাবিলাক ঠিককৈ খেলে কিন্তু লাষ্ট মানে যেতিয়া ছিনিয়ৰ লেভেলত অলপ দুৰ্বল হয়, কিন্তু পিক আপ কৰাৰ কাৰণে আমি বিটিচি আৰু আৰ্মিসকলক লৈ আমি আগবাঢ়ি আছোঁ। ইয়াত আমাৰ 8টা টিমে পাৰ্টিচিপেট কৰিছিলে, প্ৰত্যেক জিলাৰ পৰা 2টা টিম। আজি চূড়ান্ত খেলটো বাক্সা আৰু কোকৰাঝাৰত ফাইনেল চলি আছে। কোকৰাঝাৰৰ পৰা গেউলাং ছাৰ নাৰ্জাৰীৰ ৰিপৰ্ট, নিউজ 8 নৰ্থ ইষ্ট।